স্বাগতম জানাইছো আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি দিবলৈ আহিছো। উচ্চতম ন্যায়ালয়ৰ কটাক্ষৰ সন্মুখীন হ'ব লগা হৈছে কেন্দ্ৰ চৰকাৰ। কোভিডৰ শেহতীয়া পৰিস্থিতিক লৈ এটা ৰাষ্ট্ৰীয় নীতিৰ প্ৰয়োজনীয়তা থকাৰ কথা দুহাৰি সম্পূৰ্ণৰূপে কেন্দ্ৰ চৰকাৰৰ যি ইমান দিনৰ নীতি আছিল সেই নীতিৰ ওপৰতো উচ্চতম ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰিলে। কোভিডৰ পৰিস্থিতি ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা সদৃশ উদ্বিগ্নতা প্ৰকাশ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে শেহতীয়া কোভিডৰ পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰক কটাক্ষ উচ্চতম ন্যায়ালয় কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণৰূপে কটাক্ষ কৰা হৈছে। কোভিডৰ পৰিস্থিতি ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা সদৃশ উচ্চতম ন্যায়ালয়ে মত পোষণ কৰিছে। এই সন্দৰ্ভত কোভিডৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় নীতিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছে উচ্চতম ন্যায়ালয়ে। কোভিডৰ সন্দৰ্ভত কেন্দ্ৰক এক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰাৰ নিৰ্দেশ মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবদেৰ ন্যায়ালয়ে জাৰি কৰিছে। এই নিৰ্দেশ চাৰিটা কথাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। চাৰিটা মূল বিষয়ৰ ওপৰত উচ্চতম ন্যায়ালয়ে গুৰুত্ব প্ৰদান কৰিছে আৰু সেই প্ৰদান কৰা বিষয়কেইটা হৈছে গুৰুত্ব দিয়া বিষয়কেইটা হৈছে অক্সিজেনৰ যোগান সুনিশ্চিত কৰা, অত্যাৱশ্যকীয় ঔষধৰ যোগান, ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰা, তাৰ লগতে লকডাউনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ওপৰত থকাটো এইকেইটাৰ ওপৰত গুৰুত্ব দিছে সৰ্বোচ্চ ন্যায়ালয়। আৰু ক'ৰবাত নহয় ক'ৰবাত শেহতীয়া যিটো দ্বিতীয়টো ৱেভ আছে সেই দ্বিতীয়টো ৱেভে সমগ্ৰ দেশতে যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিলে সেই পৰিস্থিতিৰ সন্দৰ্ভত কেন্দ্ৰৰ যি দাবী আছিলে সেই দাবীৰ ওপৰতে এতিয়া ক'ৰবাত নহয় ক'ৰবাত প্ৰশ্নচিহ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে। ৰাষ্ট্ৰীয় নীতিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰা হৈছে। এই যি পৰিস্থিতি আছে জৰুৰীকালীন অৱস্থা সদৃশেই হৈ পৰিছে বুলি মত পোষণ উচ্চতম ন্যায়ালয়ৰ ক'ৰবাত নহয় ক'ৰবাত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছে। কাৰণ কোভিডৰ শেহতীয়া পৰিস্থিতিত কেইবাখনো ৰাজ্যত এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত অক্সিজেনৰ অভাৱৰ বাতৰি মিনিটে মিনিটে আহি থাকে। আৰু এই গোটেই পৰিস্থিতিক লৈ পেলাই এই মুহূৰ্তত উচ্চতম ন্যায়ালয়ে কটাক্ষ কৰিছে কেন্দ্ৰীয় চৰকাৰক। কোভিডৰ পৰিস্থিতিৰ সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ। আৰু এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ বাতৰিটো আপোনালোকলৈ আগবঢ়াইছোঁ। অত্যাৱশ্যকীয় ঔষধৰ যোগানৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কৈছে। ভেকচিন কেনেকৈ প্ৰদান কৰা হ'ব তাৰ প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰিব লাগে। লকডাউনৰ অধিকাৰ ৰাজ্য চৰকাৰৰ হাতত থাকিব লাগে। এনেধৰণৰ কিছু বিষয় উচ্চতম ন্যায়ালয়ে কৈছে। আৰু ক'ৰবাত নহয় ক'ৰবাত যে কোভিডৰ দ্বিতীয়টো ৱেভৰ সন্দৰ্ভত বা দ্বিতীয়টো ৱেভক পৰাভূত কৰিব পৰাকৈ তাৰ সন্মুখীন হ'ব পৰাকৈ ক'ৰবাত নহয় ক'ৰবাত কেন্দ্ৰীয় চৰকাৰৰ যে প্ৰস্তুতিও নাছিলে সেই বিষয়েও ক'ৰবাত নহয় ক'ৰবাত উদঙোৱা হৈছে। নিশ্চিতভাৱে ক'ব লাগিব দিল্লী হওক, মহাৰাষ্ট্ৰ হওক, অন্যান্য ৰাজ্য হওক, মধ্যপ্ৰদেশ হওক, এই ৰাজ্যসমূহত কোভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বাৰম্বাৰ সেই ৰাজ্যসমূহৰ ফালৰ পৰা কৈ থকা হৈছে যে কি কি অভাৱৰ সন্মুখীন হৈছে। কিন্তু ক'ৰবাত নহয় ক'ৰবাত প্ৰস্তুতি নথকাৰ অভিযোগ বিভিন্ন পক্ষই উত্থাপন কৰিছিলে। আৰু সেই সন্দৰ্ভতে এইবাৰ উচ্চতম ন্যায়ালয়ে নিজৰ এক মত পোষণ কৰি কৈছে যে জৰুৰীকালীন অৱস্থা সদৃশেই হৈছে কোভিডৰ পৰিস্থিতি। ৰাষ্ট্ৰীয় নীতিৰ প্ৰয়োজনীয়তাৰ কথা কোৱা হৈছে। আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় নীতি এটা ৰাষ্ট্ৰীয় নীতি বনাই এটা ৰাষ্ট্ৰীয় নীতি প্ৰস্তুত কৰি উচ্চতম ন্যায়ালয়ত দাখিলৰ নিৰ্দেশ দিয়া হৈছে। সংযুক্ত হ'ব বিচাৰিছোঁ কনচাল্টিং এডিটৰ প্ৰণৱ গগৈৰ সৈতে। প্ৰণৱ গগৈ, এই যি কথা বতৰা আছে এই কথা বতৰাই কেন্দ্ৰীয় চৰকাৰৰ ক'ৰবাত নহয় ক'ৰবাত এই পৰিস্থিতিৰ প্ৰতি হেমাহি, এই পৰিস্থিতিৰ প্ৰতি আগতীয়া প্ৰস্তুতিৰ অভাৱকেই সূচাইছে। এইটো বৰ আজি দেখি বৰ লাজ লগা কথা যে ন্যায়পালিকাই আমাৰ বিধানমণ্ডলীক এটা কথা ক'ব লগা হ'ল। গণতন্ত্ৰৰ চাৰিটা স্তম্ভ আছে। চাৰিটা স্তম্ভৰ অন্যতম গুৰুত্বপূৰ্ণ হৈছে ন্যায়পালিকা আৰু বিধানমণ্ডলী। বিধানমণ্ডলীয়ে সকলো আইন প্ৰণয়ন কৰে আৰু দেশ চলোৱাৰ দায়িত্ব কিন্তু বিধানমণ্ডলীৰ। কিন্তু সেই বিধানমণ্ডলীক মানে আমাৰ পাৰ্লিয়ামেণ্টক আজি ক'ব বিচাৰিছোঁ আজি ন্যায়পালিকাই আঙুলিয়াই কটাক্ষ কৰিব লগা হ'ল।
ই এটা আচলতে বৰ লাজৰ কথা আৰু দুখৰ কথা ভাৰতীয় গণতন্ত্ৰত চাগে এইটো এটা নাচুত নাবুত ঘটনা য'ত এটা সাধাৰণ এটা বেমাৰক লৈ পেলাই কোনো যুদ্ধ বেলেগ যুদ্ধ বা বিদেশী শত্ৰুৰ আক্ৰমণৰ কথা নহয় ই সাধাৰণ এটা কোভিড এটা ভাইৰাছক লৈ পেলাই কি কৰিব লাগে কি কৰিব নালাগে ভাইৰাছটো সাধাৰণ কিন্তু তাৰ যিটো ইম্পেক্ট সেইটো কিন্তু ভয়ংকৰ সেইটো মই কৈছোঁ কিন্তু আজি ন্যায়পালিকাই কাণত ধৰি পেলাই বিধানমণ্ডলীক ক'ব লগা হ'ল যে দেশত এটা জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকে কি কৰি আছে এনেকুৱা এটা পৰিস্থিতি কিন্তু ভাৰতবৰ্ষত আগতে কেতিয়াও হোৱা নাছিল এটা প্ৰশ্ন হয় যে আমি 500ৰো অধিক এমপিক আমি ভাৰতবৰ্ষৰ জনসাধাৰণে নিৰ্বাচিত কৰি পেলাই পাৰ্লিমেণ্টলৈ পঠিয়াই মই একজেক্টলি সংখ্যাটো আপোনাক ঠিক মনত পেলাব পৰা নাই ঠিক সেইদৰে ৰাজ্যসভাসমূহ ৰাজ্যিক পৰ্যায়তো আমি বিধায়কসকলক নিৰ্বাচিত কৰি পঠিয়াওঁ কাৰণ আমাক শাসন কৰাক আমাক সুশাসন দিয়া আমাক ৰক্ষা কৰা তেওঁলোকে আজি কিন্তু তেওঁলোকৰ দায়িত্ব পালন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে যাৰ কাৰণে আজি ন্যায়ালয়ে তেওঁলোকক কাণত ধৰি বুজাব লগা হ'ল যে তহঁতি নিজৰ কাম কৰ নহ'লে আৰু দেশ জীয়াই নাথাকে কথাটো এইকাৰণে ক'ব লগা হ'ল যে জৰুৰীকালীন অৱস্থা কেতিয়া কোৱা হয় সদৃশ বুলি কৈছে কাৰণ ন্যায়ালয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব নোৱাৰে তাৰ কাৰণে ৰাজ্যসভা লোকসভাৰ কিছু কৰণীয় আছে এতিয়া কি হ'ল জৰুৰীকালীন অৱস্থা এটা ঘোষণা হ'ল বুলি ন্যায়ালয়ে সকীয়াই দিব লগা হ'ল এইটো তাতকৈ দুখৰ কথা চাগৈ একো হ'ব নোৱাৰে 1 নম্বৰ কথা 2 নম্বৰ কথা ইমান দিনে এই যিবিলাক ইনপুটছ চৰকাৰে পাই আছিল কৰোণাত মানুহ মৰিছে অকল চৰকাৰী চোৰাংচোৱা ইনপুটছেই নহয় বিভিন্ন সংবাদ মাধ্যমে অহৰহ দেখুৱাই আছে অক্সিজেনৰ অভাৱত কেনেকৈ মানুহ মৰিছে কালি নাছিকত 22জন মানুহ হঠাৎ ঢুকাই গ'ল আৰু বাকীখিনিতো মই বাদেই দিছোঁ ঢুকাই গ'ল মানে হস্পিটেলৰ ভিতৰত ঢুকাইছে আজি কিছুদিন আগতে দিল্লী RML হস্পিটেলত সন্মুখত এম্বুলেঞ্চৰ যি দীঘলীয়া লানি নিচিগা এম্বুলেঞ্চ আছিল হাৰি আছিল তাৰ পিছফালৰ যিখিনি এম্বুলেঞ্চ আছিল তেওঁলোকে অক্সিজেন নোহোৱাৰ কাৰণে মৰি গ'ল কত ঘটনা এই 3 দিনত হৈ গ'ল তাৰ কাৰণে কিন্তু তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰৰ কোনো মাষ্টাৰ প্লেন আমি নেদেখিলোঁ বা একদম কোনো মানে ৰণকৌশল মই নেদেখিলোঁ যিটো ৰণকৌশল আচলতে কোভিডক হৰুৱাব পাৰে আজি কেইদিনমান আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেখেতে সংবাদ মাধ্যমক উদ্দেশ্যি এটা ক'লে তেওঁ ৰাইজক যি যিটো নিয়ম ৰুটিন ছিষ্টেমত তেওঁ মানে ৰাইজক সকীয়াই দিলে সাৱধান হওক মাস্ক পিন্ধক ইত্যাদি কিন্তু প্ৰাইম মিনিষ্টাৰজনৰ পৰা মানুহে ইমানখিনি এই মুহূৰ্তত আশা কৰা নাছিল প্ৰাইম মিনিষ্টাৰৰ পৰা এই মুহূৰ্তত বহুত আশা কৰিছিল যে কেনেকৈ কোভিডক পৰাস্ত কৰাৰ বাবে প্ৰেক্টিকেল ৰণনীতি কি হয় কি ল'ব সেই সন্দৰ্ভত স্পষ্ট এটা নিৰ্দেশনা বিচাৰিছিল কিন্তু সেই নিৰ্দেশনাটো আহিল ভেকচিনৰ কথা ক'লে মাস্কৰ কথা ক'লে চেনিটাইজেশ্যনৰ কথা ক'লে এইখিনি আজি এবছৰ ধৰি ভাৰতবাসীয়ে শুনি আহিছে তাত কোনো নতুনত্ব নাই টেলিফোনটো আপুনি খুলিলে মেলি আপুনি মানুহ টেলিফোন কৰিব নোৱাৰা অৱস্থা এই অমিতাভ বচ্চনৰ ভইচটো ওলাই যে আপোনালোকে অমুক কৰক তমুক কৰক ইত্যাদি ভাৰতীয় ভাৰতৰ জনসাধাৰণক এতিয়া বেলেগ একো বুজাবলগীয়া নাই সেইদিনাখনি প্ৰাইম মিনিষ্টাৰৰ পৰা মানুহে কিন্তু বহুত আশা কৰিছিল সেয়া আমি নাপালোঁ তৃতীয় কথাটো হ'ল কি তৃতীয় কথাটো হৈছে যে আমাৰ যিসকল IAS বিষয়া আছে যিসকল ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া যিসকলে গোটেই আমোলাতন্ত্ৰটো ধৰি থৈছে ভাৰতবৰ্ষৰ তেওঁলোক ক'ত আছিল তেওঁলোকে এটা সিদ্ধান্ত লওঁতে ইমান দেৰি কিয় হয় সেইবিলাক প্ৰশ্ন কিন্তু প্ৰতিটো মৃতদেহৰ ওচৰত তেওঁলোকে দিব লাগিব আৰু সেই ক্ষেত্ৰত কিন্তু তেওঁলোক কিন্তু দুখৰ কথা যে এইসকলৰ মানুহৰ মাজত কিন্তু দায়বদ্ধতা দেখা নাযায় কোনো পাৰ্চনেল অব্লিগেশ্যন নাই তেনেদৰে কালেক্টিভ অব্লিগেশ্যন হোৱাৰ কাৰণে আমি কোনো ধৰণৰ স্পষ্ট নিৰ্দেশনা নাপাওঁ মই এটা দুখৰ কথা কওঁ আজি অসমত এটা ভয়াৱহ পৰিস্থিতি সৰ্বভাৰতীয় তুলনাত অসমৰ যদি পৰিস্থিতি ইমান ভয়ানক নহ'লেও কিন্তু অসমৰ এই যিটো পপুলেশ্যন পেটাৰ্ণ বা পপুলেশ্যনৰ যিটো ভলিউম সেই ভলিউমত কিন্তু অসমৰ পৰিস্থিতি খুব জটিল যোৱা 18 ফেব্ৰুৱাৰীত ICMR অসম চৰকাৰক সকীয়াই দিছিল যে UK ভেৰিয়েণ্টৰ ভাইৰাছ অসম পালেহি মানে আপাৰ আছাম পালেহি ডিব্ৰুগড় আৰু তিনিচুকীয়াত পালেহি আৰু সেই পাইছিলেহি কিন্তু জানুৱাৰী মাহতে ICMR লেবৰেটৰীত সেইটো প্ৰমাণ হ'ল যে এইটো UK ভেৰিয়েণ্ট আহি পেলাই অলৰেডি আপাৰ আছাম পালেহি তাৰমানে অলৰেডি গুৱাহাটী বাকীখিনি ৰাজ্য জিলা পাৰ হৈ গুচি গৈছে সেই কথাটো 18 ফেব্ৰুৱাৰী জানুৱাৰীত পোৱা যিটো UK ভেৰিয়েণ্টৰ ভাইৰাছ সেই কথাটোক সম্পূৰ্ণৰূপে লেবৰেটৰী পৰীক্ষা সম্পূৰ্ণ কৰি সকলো নিশ্চিন্ত হোৱাৰ পিছত 18 ফেব্ৰুৱাৰীত কিন্তু অসম চৰকাৰক স্পষ্টকৈ জনাই দিয়া হৈছিল যে UK ভেৰিয়েণ্ট আহি গ'ল আগৰ কোভিডতকৈ এইটো বেছি মাৰাত্মক ইয়াক কোনো আপুনি বডিত কোনো চিমটম শ্ব' নকৰে হঠাৎ মানুহজন কলাপছ কৰে যিটো আপোনালোকে নাছিকত দেখিছে বা অন্যান্য জেগাত দেখিছে কিন্তু ইমান দিনে অসম চৰকাৰে এখন লুকুৱাই ৰাখিলে
দুখৰ কথা যে অসম চৰকাৰে কিন্তু সেই বস্তুটো স্বীকাৰো নকৰে লুকাই থ'ল তেওঁলোকে কিবা বাৰে বিং কৰা উত্তৰ দি পেলাই সেই মূল বিষয়টোৰ পৰা আঁতৰি যোৱা কালি আমি দেখা পালোঁ এটা এজন অসম চৰকাৰৰ মন্ত্ৰীৰ এটা ইণ্টাৰভিউত গতিকে 18 ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ গ'ল এপ্ৰিল গ'ল কিয় লুকুৱাই থোৱা হ'ল কিয় জনসাধাৰণক ক'ল যে মাস্ক বিহু পাতিমেই মাস্ক পিন্ধিব নালাগে বিহু নাই এইবাৰ বিহু হ'বই মাস্ক অসম য'ত ক'ভিড নাই মাস্ক নাই এইবিলাক বিভিন্ন ভাৰতীয় সৰ্বভাৰতীয় সংবাদ মাধ্যমতো এইবিলাক কথা কোৱা হ'ল মানে ই অসমৰ মানুহক ঠগিলে নেকি প্ৰবঞ্চনা কৰি ৰাখিলে নেকি অসমক মূল কথাৰ পৰা আঁতৰাই ৰাখিলে নেকি ইছ্যুটো মূল যিটো ভয়াৱহতাৰ পৰা আঁতৰাই এনেই মানে মন ভাল লগাবৰ কাৰণে কিছুমান কথা ক'লে নেকি এতিয়া তাৰপিছত লাগি গ'ল বিহু কমিটি আহিলে বিহু কমিটিটো হুলস্থুল লগালে আমি বিহু পাতিমেই কিন্তু এই যে 18 ফেব্ৰুৱাৰী যিটো ভয়ানক ICMR ৰিপৰ্ট টেকনিকেল ৰিপৰ্ট এইটো এই টেকনিকেল ৰিপৰ্টটো না কৰাৰ অধিকাৰ অসমৰ ৰাজনীতিবিদে ক'ত পালে অসমৰ ব্যুৰ'ক্ৰেটছে ক'ত পালে ব্যুৰ'ক্ৰেটছবিলাক সকলো ৰাজনীতিবিদৰ অধীনতে চলে তেওঁলোকৰ মুখ আৰু হাত বন্ধা এইটো আমি বুজি পাওঁ কিন্তু যিখিনি মানুহৰ ভোট বিচাৰি তোমালোকে ইমানে ৰেলী কৰিলা সেই মানুহখিনিৰ জীৱনৰ কাৰণে তোমালোকে কিয় চিন্তা নকৰিলা গতিকে এইবিলাক যিবিলাক খামখেয়ালি বা যিবিলাক অন্তদণ্ড অন্তকল আৰু মিছকমিউনিকেশ্যন এই মিছকমিউনিকেশ্যন অকল অসমতে নহয় সৰ্বভাৰতীয় পৰ্যায়ত ঘটিছে যাৰ কাৰণে আপুনি বিহাৰৰ পৰা গ্ৰীণ কৰিডৰ লৈ পেলাই অক্সিজেন মহাৰাষ্ট্ৰলৈ নিব লগা হৈছে ৰেলৱে গ্ৰীণ কৰিডৰ বনাইছে অকল অক্সিজেন নিয়াৰ কাৰণে সেয়া ৰেম্প বনাব লগা হৈছে ৰেলৱেৰ কাৰণে গোটেই ট্ৰাকখন গোটেই অক্সিজেন ট্ৰাকখন আপুনি ট্ৰেইনত তুলি দিয়ে সেইখন গৈ মহাৰাষ্ট্ৰ পাইছেগৈ গতিকে আমাৰ অক্সিজেনৰ অভাৱ যিখন দেশত অক্সিজেনৰ অভাৱ হৈছে সেইখন দেশত আৰু আপুনি কি আশা কৰিব পাৰে কেৱল সেয়াই নহয় 50,000 মেট্ৰিক টন অক্সিজেন বিদেশৰ পৰা অনা কথাৰ পৰিকল্পনা কৰা হৈছে মাত্ৰ অক্সিজেন ই কোনো ডাঙৰ বস্তু নহয় আৰু তাতকৈ ডাঙৰ কথা মমতা বেনাৰ্জীয়ে কালি দুখ কৰিছে যে অক্সিজেনৰ যিটো নিয়ন্ত্ৰণ সেইটো কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰত এৰি দিয়ক আজি সেই পলিচিটো বনাবৰ কাৰণে যে এবছৰ কিয় লাগিল গতিকে এইবিলাক সুপ্ৰিম কোৰ্টে চাইছে তেওঁলোকে চাগে সহ্য কৰিব নোৱাৰা পৰিস্থিতিলৈ গুচি গ'ল সেইকাৰণে আজি এনেকুৱা এটা ডাঙৰ কথা ক'বলৈ বাধ্য হ'ল এয়া মোৰ চিন্তা হয় ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছোঁ কেন্দ্ৰ চৰকাৰক উচ্চতম ন্যায়ালয়ৰ কটাক্ষ কোভিডৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় আৰু সেই সৰ্বোচ্চ ন্যায়ালয়ে এবাৰ কটাক্ষ কৰিছে কেন্দ্ৰীয় চৰকাৰক ৰাষ্ট্ৰীয় নীতিৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰিছে উচ্চতম ন্যায়ালয় কেন্দ্ৰীয় চৰকাৰক কটাক্ষ সৰ্বোচ্চ ন্যায়ালয়ৰ কোভিডৰ পৰিস্থিতি ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা সদৃশ কোভিডৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় নীতিৰ প্ৰয়োজন উচ্চতম ন্যায়ালয়ে কটাক্ষ কৰিছে কেন্দ্ৰীয় চৰকাৰক ৰাষ্ট্ৰীয় নীতিৰ প্ৰয়োজনীয়তাৰ কথা দোহৰা হৈছে ৰাষ্ট্ৰীয় নীতি প্ৰস্তুত কৰি কেন্দ্ৰৰ আঁচনি প্ৰস্তুত কৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰাৰ নিৰ্দেশ শৰদ অৰবিন্দ বোবডে মুখ্য ন্যায়াধীশৰ আদালতৰ এয়া শুনানিৰ অন্তত এই কথা কোৱা হৈছে চাৰিটা বিষয়ৰ ওপৰত গুৰুত্ব দিয়া কথা কোৱা হৈছে আৰু সেইকেইটা হৈছে অক্সিজেনৰ যি সাপ্লাই আছে অক্সিজেনৰ যোগান এইটো এটা গুৰুত্বপূৰ্ণ দিশ তাৰ লগতে অত্যাৱশ্যকীয় যি দৰৱ আছে যি ঔষধ আছে সেই ঔষধসমূহ বহুত প্ৰয়োজনীয় তাৰ ক্ষেত্ৰতো পলিচিৰ প্ৰয়োজন হৈছে অত্যাৱশ্যকীয় ঔষধৰ যোগান কেনেকৈ হ'ব সেইটো সুনিশ্চিত কৰিব লাগিব ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া কেনেধৰণৰ হ'ব এইটো এটা গুৰুত্বপূৰ্ণ দিশ তাৰ লগতে লকডাউন দিয়াৰ অধিকাৰটো উচ্চতম ন্যায়ালয়ে কৈছে যে ৰাজ্যৰ হাতত থকাটো প্ৰয়োজন এই গোটেইকেইটা বিষয়ৰ ওপৰত সৰ্বোচ্চ ন্যায়ালয়ে নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ৰাজনীতিও বহু ক্ষেত্ৰত হ'ল ক'ৰবাত প্ৰথম অৱস্থাত ভেকচিনক লৈ প্ৰশ্ন উত্থাপন কৰা হ'ল তাৰপিছত ভেকচিন দিয়াৰ ক্ষেত্ৰত দেশত দিয়াৰ বিপৰীতে বিদেশলৈ ভেকচিন দি এক বেলেগ এটা আৱেগ সৃষ্টি কৰাৰো চেষ্টা কৰা হ'ল প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা দেশত ভেকচিনৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা কিয় কৰা নহ'ল ভেকচিন দিয়াৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হয় যে যদিহে কোনোৱে অপপ্ৰচাৰ কৰিছিল সেই অপপ্ৰচাৰ নহয় বুলি কোৱাৰ দায়িত্বও কেন্দ্ৰৰ আছিলে সেই দায়িত্বৰ পৰা কিয় পিছ পৰি থাকিল নে 5খন ৰাজ্যৰ নিৰ্বাচনহে কেন্দ্ৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল যদি কোনোৱে ভেকচিনক লৈ অপপ্ৰচাৰ কৰিছে তেতিয়াহ'লে দায়িত্বত থকা লোকসকলৰ দায়িত্বও আছে সেই অপপ্ৰচাৰ কওক নে 5খনৰ ৰাজ্যৰ নিৰ্বাচন অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিলে কেন্দ্ৰৰ 1 নম্বৰ আৰু 2 নম্বৰৰ বাবে অসমৰ 1 নম্বৰ 2 নম্বৰেও কি কৰি আছিলে সেইটো এটা প্ৰশ্ন ফেব্ৰুৱাৰীতে যদি কৈছিলে অসমৰ 1 নম্বৰ আৰু 2 নম্বৰজনে উত্তৰ দিয়াটো উচিত ক্ষমতা কেন্দ্ৰিক ৰাজনীতি হৈ থাকিব ফেব্ৰুৱাৰীত অহা বিষয়টো 26
মাৰ্চত অসমত কোড অফ কণ্ডাক্ট লাগিছিলে ক্ষমা কৰিব 26 ফেব্ৰুৱাৰীত লাগিছিলে তাৰ 7 দিনৰ আগতে গম পাইছিলে ক'ত আছিল গৈ এখেতসকল